हेलो ভিউৱাৰ্ছ আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছো একেবাৰে শিশুৰ বৰ প্ৰিয় এক ৰেচিপি আৰু এইটো প্ৰস্তুত কৰি আমি শিশুসকলৰ লগতে নিজেও ইয়াক উপভোগ কৰিব পাৰো ইয়াৰ কাৰণে এয়া লৈ লৈছো মই 4টা আম দুটা পকা হয় আৰু কেঁচা আম লৈ লৈছো দুটা প্ৰথমতে মই আমখিনি এয়া বাকলি গুছাই আছো বাকলিখিনি গুছোৱা হয় মানে আমি আপোনালোকলৈ আগবঢ়াইছো বিশেষ অনুৰোধ আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো দবাই দিব আৰু আপোনালোকে নটিফিকেশন পাই থাকিব লগতে লাইক কমেন্টস আৰু শেয়াৰ কৰি মোক আগবাঢ়ি যোৱা অধিক উৎসাহিত কৰিব এয়া মোৰ ইতিমধ্যে আমখিনি বাকলি গুছোৱা হৈ গৈছে আৰু ইয়াক মই সৰু সৰু টুকুৰাকে কাটি লৈ আছো এনেকৈ মই 3টা আম কাটি লৈ লম এয়া সব ধুনীয়াকৈ মই অকল আটো পেলাই গোটেইখিনি ধুনীয়াকৈ কাটি লৈ আছো ইতিমধ্যে মোৰ আমখিনি প্ৰায় কাটা হৈ আহিছে কেঁচা আমটো মই ধুনীয়াকৈ কাটি দিছো মই দুটা লৈ লৈছিলো যদিও এটা আম অকমান বেয়া থকাৰ কাৰণে মই এটা দি দিছো আপোনালোকৰ আমৰ ওজনৰ লগত ইয়া কেঁচা আম দুটা দি দিব আৰু এয়া মই গোটেইখিনি আম সৰুকৈ কাটি লৈ মিক্সি বাটিত দি দিছো মিক্সি বাটিত দি এইখিনি মই পেষ্ট কৰি লৈ আহিছো এয়া পেষ্ট কৰিছো আৰু এয়া মই চাকনি এখনেৰে ইয়াক ধুনীয়াকৈ চাকি লৈ আছো যাতে ইয়াত থকা আহ আৰু গুটিখিনি তলত পৰি নাযায় এনেকৈ মই গোটেইখিনি ধুনীয়াকৈ কৰি লৈছো আৰু ইয়াৰ কাৰণে মই লৈ লৈছো 3 গিলাস পানী ইয়াৰে অকমান দি মই মিক্সি বাটিটো ধুই এই মিশ্ৰণটোত দি দিছো এখিনি দিয়াৰ পিছত আমৰ ৰসখিনি ধুনীয়াকৈ লাৰি দিছো আৰু ইয়াতে মই প্ৰায় 200 গ্ৰাম চেনি দি দিছো অৰ্থাৎ মোৰ জোখৰে 1 কাপ আৰু ইয়াত 200 গ্ৰাম চেনিয়ে আটে এখিনি দি তাতে আধা গিলাস পানী দি এখিনি ধুনীয়াকৈ মই মিহলাই লৈ আছো এখিনি ধুনীয়াকৈ মিলোৱা হৈ গৈছে ভালদৰে লৰাই লৈছো আৰু চেনিখিনি গোটেইখিনি সোমাই গৈছে এতিয়া মই এখিনি জুইত বহাই দিম এয়া গেছ অন কৰিছো আৰু তাতে মই গোটেইখিনি বহাই দিছো আৰু ইয়াক হগনাই লৰাই থাকিব লাগিব ইয়াতে মই দি দিছো হাফ চামুচ নিমখ মই নিমখটো আগতে দিবলৈ পাহৰিছিলো কাৰণে দিলো আৰু এয়া দিছো বিট নিমখ হাফ চামুচ বা কলা নিমখ এখিনি দি ধুনীয়াকৈ মিলাই দি আছো আৰু ইয়াতে জুই মই মজলীয়া আঁচত দি থৈছো এখিনিতে ধুনীয়াকৈ লাহে লাহে হৈ আছে আৰু আমখিনি ধুনীয়াকৈ এয়া উতলি আহি আছে আৰু ইয়াতে মই দি দিছো দুটা গোটা এলাচি অকমান ফাটাই দি দিছো ইয়াৰ সেন্টটো আৰু অধিক ভাল হোৱাৰ কাৰণে এয়া সব ধুনীয়াকৈ গুটিখিনি উতলি উঠি আহিছে আৰু মন কৰিব লাগিব এখিনি ধুনীয়াকৈ লৰাই থাকিব লাগিব যাতে তলত লাগি নধৰে বা কোনো ধৰণৰ ইয়াত গুটি পৰি নাযায় মই অকমান খোৱা ৰং দি দিছো বাচ্চাই ইয়াক ভাল পাব কাৰণে আৰু এইখিনি দিয়াৰ পিছত এয়া কালাৰটো অকমান চেঞ্জ হৈ আহিছে আৰু দেখিবলৈ বেছি আকৰ্ষণীয় হৈছে এনেকৈ মই ধুনীয়াকৈ ইয়াক পগাই লৈ আছো আৰু পগাওতে আপোনালোকে এটা কথা মন কৰিব লাগিব যে ইয়াৰ ধুনীয়াকৈ গ্লেজ এটা আহি যাব সেই গ্লেজটো যেতিয়া আহি যাব ইয়াক নমাই দি দিব এয়া মোৰ হৈ গৈছে মই নমাই দি দিছো আৰু ইয়াক ঠাণ্ডা হোৱাৰ কাৰণে মই থৈ দিছো এয়া ঠাণ্ডা হয় মানে মই এলাচি দুটা ইয়াৰ পৰা গুছাই আছো আৰু ইয়াক ভালদৰে ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিছো ই লাহে লাহে ঠাণ্ডা হৈ থাকিব এইখিনিতে আপোনালোকক এটা বিশেষ কথা কৈ থওঁ এইখিনি যদি 25 দিনলৈকে আপোনালোকে সংৰক্ষণ কৰিব বিচাৰে তেতিয়াহলে সৰু চামুচেৰে 2 চামুচ ভিনেগাৰ দি দিব আৰু ইয়াক ফ্ৰিজত ভৰাই 25 দিনলৈকে খাব পাৰিব
এইখিনি ঠাণ্ডা হৈ যাওঁতে ইয়াতে মই দি দিছোঁ আৰু 2 গিলাচ পানী। এই পানীখিনি দি ইয়াক ধুনীয়াকৈ লৰাই মিলাই লৈ আছোঁ। এইখিনি পানীখিনি মই উতলোৱা পানী ঠাণ্ডা কৰি দি দিছোঁ আৰু এইখিনি এতিয়া মই পৰিৱেশন কৰি আছোঁ। এয়া গিলাচত উঠাই আছোঁ। এইখিনি বাচ্চাই খাবলৈ বহুত ভাল পাব আৰু মই ভিনেগাৰ ইয়াত ইউজ কৰা নাই কাৰণ এইখিনি বহুত বেছি হোৱা নাই, এসপ্তাহলৈ এনেই ফ্ৰিজত থৈ আমি খাব পাৰিম। সেইকাৰণে এইখিনি মই 2টা গিলাচত বাকি লৈছোঁ আৰু তাতে এবটল সৰু এটা 1/2 লিটাৰ বটলত ইয়াক ভৰাই লৈ লৈছোঁ। আপোনালোকে নিশ্চয় ভাল পাব। আপোনালোকে এইখিনি এনেকৈ প্ৰস্তুত কৰি নিজৰ লগতে বাচ্চাকো খুৱাব। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছোঁ। আগলৈ লগ পাম। ধন্যবাদ।